নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, শাস্তি নিদিব মানসক, পৰেশ বাহিনীলৈ মুখ্যমন্ত্ৰীৰ অনুৰোধ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মানস বৰগোহাঁইক ভুল বুজিছে পৰেশ বৰুৱাই। পৰেশ পন্থীয়ে বন্দী কৰি ৰখা মানুহ আৰক্ষী বিষয়া নহয়, এই কথা নিশ্চিত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি সমগ্ৰ বিষয়টো ক্ৰছ চেক কৰি চাইছোঁ। ল'ৰাজন ইঞ্জিনিয়াৰিং ডিপ্ল'মাৰ ছাত্ৰহে। অসম আৰক্ষীত SI হ'বলৈ হ'লে বিধিগতভাৱে পৰীক্ষা দিব লাগিব। ল'ৰাজনে কেতিয়াও আৰক্ষীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই। মানস গোহাঁইক শাস্তি নিদিবলৈ অনুৰোধ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰেশ পন্থীয়ে সংবিধান মতে বিচাৰ হ'ব বুলি কৰিছিল ঘোষণা। এই ঘোষণাক লৈ মানসৰ গোলাঘাটৰ সৰু পথাৰৰ ঘৰত হাহাকাৰ। একমাত্ৰ পুত্ৰক ঘূৰাই দিবলৈ কাতৰ আহ্বান জনাইছে পিতৃ আৰু মাতৃয়ে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, হাজাৰ হাজাৰ নিবনুৱাৰ বাবে আহিছে ভাল খবৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। পুনৰ ওলাল চাকৰি। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে চাকৰিৰ বিজ্ঞাপন। 269টা চাকৰিৰ পদৰ বাবে ওলাইছে বিজ্ঞাপন। 2 এদিনতে ওলাব আৰু 35,000 চাকৰি। চাকৰিৰ আবেদনৰ বাবে আজিয়ে সাজু কৰক আপোনাৰ নথি পত্ৰ। 269টা আৰক্ষী পদৰ বাবে ওলাল বিজ্ঞাপন। আৰক্ষী আৰু গৃহৰক্ষী জোৱানৰ বাবে ওলাইছে চাকৰি। 18 বছৰৰ পৰা 40 বছৰ বয়সৰ লোকে কৰিব পাৰিব আবেদন। মেট্ৰিক উত্তীৰ্ণ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। গৃহৰক্ষী জোৱান পদৰ বাবে প্ৰাক্তন কৰ্মচাৰীও কৰিব পাৰিব আবেদন। 15 ফেব্ৰুৱাৰীৰ পূৰ্বে কৰিব লাগিব এই আবেদন। ইয়াৰ বাবে আৰক্ষীয়ে মুকলি কৰিছে ৱেবছাইট। www.slprbassam.in ৱেবছাইটত গৈ কৰিব লাগিব আবেদন। ইয়াৰ বাবে অনুষ্ঠিত হ'ব লিখিত পৰীক্ষাৰ লগতে শাৰীৰিক পৰীক্ষাও। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, কাহ বলবৎ হ'বই। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। কাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন কাহ প্ৰসংগ। সুপ্ৰিম কোৰ্টৰ ৰায় মানিব লাগিব চৰকাৰ, বিৰোধী আৰু জনতাই মানিব লাগিব। কাৰ প্ৰসংগ এতিয়া নাহে, সেই বিষয়তে আমি পাহৰি যাব লাগে। এতিয়া উকিলৰ কাম। উকিলে নিজৰ যুক্তি প্ৰদৰ্শন কৰাৰ সময়। উকিলৰ যুক্তিৰ ওপৰত ভিত্তি কৰা সুপ্ৰিম কোৰ্টে প্ৰদান কৰিব ৰায়। সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত আমি মানি ল'ব লাগিব সকলোৱে। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।